হেল্ল' এভৰিৱান, শুভ ৰাস পূৰ্ণিমা আৰু আজিৰ পৰা ৰাস আৰম্ভণি আৰু বেমাৰ ভিতৰি জ্বৰ কিবা কিবি ঢেৰ হৈছে নাজানো, মাতৰ অৱস্থা একেবাৰে বেয়া। আৰু ৰাতিপুৱা ফ্ৰেছ হৈয়ে মই এইটো অলপমান থুপ্পা টাইপকৈ বনালোঁ। ৰেচিপিটো মই দিম, কিন্তু খাবলৈ বেমাৰী মানুহৰ কাৰণে পাৰফেক্ট হৈছে মানে। তাত মই ৰেডি হ'লোঁ আৰু গৈ আছোঁ। ক'ত গৈ আছোঁ যাওঁতে লখিমী বুলি কওঁতে গমেই পাইছে ক'ত গৈ আছোঁ। লখিমী হোটেলত মিঠাই অলপ কিনিলোঁ। দেন চিপছৰ দোকান আধা ওলাই লৈ আহিছোঁ, মানে ইমান জ্বলা খাবলৈ মন গৈছে। আৰু গৈ আছোঁ হাজো ৰামদিয়ালৈ। আমাৰ ৰামদিয়াটো আজি ৰাসৰ আৰম্ভণি হ'ব আৰু ৰাস পূৰ্ণিমা যিহেতু আজিৰ পৰা মানে ষ্টাৰ্ট হৈছে, তো সকলোৱে ৰাতিপুৱা আমি সেৱা কৰিবলৈ গ'লোঁ। তাতে সেৱা ল'লোঁ আৰু এইটো সভাগৃহ আৰু আমাৰ মা দেন ইয়াতে বাহিৰতে বিষ্ণুৰ দশ অৱতাৰ ইয়াতে ধুনীয়াকৈ সজ্জিত কৰিছে। লগতে আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিছে। আৰু আজি ভূপেন হাজৰিকাদেৱৰ মৃত্যুবাৰ্ষিকীত তাতেও তেওঁক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। আৰু এইবাৰ দশ অৱতাৰবোৰ এনেকৈ থৈ দিছে বাহিৰতে। আৰু তাতে দিলে প্ৰসাদ খাবলৈ, প্ৰসাদৰ লগতে চাহ আৰু এনেকৈ জিলাপি বা মানে বিস্কুট এনেকৈ খাব দিলে। তাৰপিছতে গ'লোঁ মোৰ এজনী মৰম লগা পৰি, মানে ভণ্টিকেইজনী হৈছে মোৰ মামীৰ ছোৱালীজনীৰ ফটোখন মই পিছত দেখুৱাম বাৰু। কিন্তু মানে অকণমান ব্লেক হৈছে, ভিতৰৰ ফালে লাইটৰ পোহৰটো কম আছিলে। দেন এইজনী মৰম লগা হাতখন। আৰু আমি তাৰপৰা ওলাই আহি কিনে আমি হাজো দমদমাত সোমালোঁ কাপোৰ দুযোৰমান কিনিবলৈ। নাজানো কি হয়, মোক মানে মেখেলা চাদৰ বুলি ক'লে মোৰ মানে বেমাৰ আজাৰ কি হয়, মই পাগলৰ নিচিনা হৈ যাওঁ। দেন মেখেলা চাদৰ চালোঁ তাতে, মায়ে দুযোৰমান ল'লে। দেন আমি ঘৰমুৱা হোৱাৰ পিছতে মানে মোৰ গাটো ইমান অসহ্য লাগিছে। আজি ছুটিও ল'লোঁ, মাহঁতৰ বন্ধ আছিল বাৰু। দেন আহি কিনে মই পকৰি বনালোঁ, তাৰপিছতে লগতে চাহ একাপ বনালোঁ। আৰু এয়াই হৈছে মোৰ বিজি ডে। আৰু আপোনালোককো নিমন্ত্ৰণ জনাইছোঁ হাজো ৰামদিয়াৰ ৰাস চাবলৈ আহক আপোনালোকে। আৰু এয়াই হৈছে মোৰ ডে। থেংকছ